ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত বহাগী 2024 অনুষ্ঠিত। চতুৰ্থবাৰৰ বাবে ভাৰতীয় তথ্য প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ কালচাৰেল বৰ্ডৰ সহযোগত যোৱাকালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বহাগী 2024। বহাগী 2024 এইটো আমাৰ চতুৰ্থ সংস্কৰণ হয়। ইয়াৰ আগতেও আমি তিনিবাৰ বহাগী ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি এখন ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হয় অসমৰ, আৰু তাত আমি অসমীয়া যিখিনি আমাৰ সমাজ আছে আৰু ভাৰতৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বহুত ল'ৰা ছোৱালী আৰু আমাৰ ইয়াতে শিক্ষকতা কৰিবলৈ ইয়াতে আমাৰ ফেকাল্টি আছে, আৰু এই গোটেই পৰিয়ালটোৱে মিলি পেলাই আমি আজি যোৱা 3 বছৰ, আজি এইবাৰ আমাৰ চতুৰ্থবাৰ আমি বহাগী উদযাপন কৰি আহিছোঁ। আৰু এইটো এটা একদিন জোৰা এটা মানে কাৰ্যসূচী হয়। ইয়াতে আমাৰ অসমৰ বেলেগ বেলেগ জেগাৰ পৰা আমি শিল্পী আমি ইনভাইট কৰি লৈ আহিছোঁ, হুঁচৰি দল আমি মাতি আনিছোঁ, আমি অৰ্কেষ্ট্ৰাৰ কাৰণে ফ'ক অৰ্কেষ্ট্ৰাৰ কাৰণেও শিল্পী আমি মাতি লৈ আনিছোঁ। আৰু ইয়াতে আমাৰ আজি দিনৰ ভাগত কাৰ্যসূচী আছে জেং বিহু প্ৰতিযোগিতা। জেং বিহু প্ৰতিযোগিতাত বেলেগ বেলেগ জেগাৰ পৰা, ওচৰৰ পৰা, দূৰৰ পৰা, বেলেগ বেলেগ কলেজৰ পৰা সৰু ডাঙৰ সকলোৱে মিলি পেলাই এটা প্ৰতিযোগিতা। আৰু তাৰে পিছতে আমাৰ আছে এটা অসমীয়া নৃত্য প্ৰতিযোগিতা, আধুনিক অসমীয়া নৃত্য প্ৰতিযোগিতাও আছে। আৰু আজি সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আছে আমাৰ অসমৰ এজন ডাঙৰ শিল্পী, তেওঁ হ'ল দীক্ষু। তেওঁৰ আজি গানৰ শৰাই আছে আমাৰ আজি বিশেষ আকৰ্ষণ। আৰু তেনেকৈ বিভিন্ন IIITG গুৱাহাটী আৰু বিভিন্ন কলেজ, ওচৰৰ স্কুল তাৰে ল'ৰা ছোৱালীৰ অনুষ্ঠানেৰে আজিৰ এই বহাগী 2024 অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আমি বহুত ভাল পাইছোঁ। আচলতে আমি এই লাষ্ট যোৱা বছৰো যেতিয়া আমি পাতিছিলোঁ, আচুৰ্য বৰপাত্ৰ আহিছিলে আমাৰ অনুষ্ঠানটোত। আমাৰ নিটছৰ পৰা, জিপছ এনেকুৱা কলেজ যিবোৰ আছে, গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি, তাৰে পৰা পাৰফৰ্ম কৰিবৰ কাৰণে আহিছিলে যোৱা বছৰো, আৰু এই বছৰো তেওঁলোক আহিব। ওচৰৰ গাঁও পলাশবাৰীৰ পৰা, মিৰ্জাৰ পৰা যিবোৰ আমাৰ অলপ বয়সীয়াল মহিলা আছে, তেওঁলোকেও নিজৰ নিজৰ দল বনাই পেলাই জেং বিহু প্ৰতিযোগিতাৰ কাৰণে মাহ দিন ধৰি পেলাই তেওঁলোকে প্ৰেক্টিচ কৰি আছে। আৰু আজি তেওঁলোক বহুত ধুনীয়াকে ওলাই পেলাই ইয়াতে পাৰফৰ্ম কৰিব আহিছে। একেবাৰে সৰু সৰু ছোৱালীবোৰো আহিছে গাঁৱৰ পৰা, আমাৰ ওচৰৰ কলেজৰ ওচৰৰ গাঁৱৰ ছোৱালীবোৰো ইয়াতে মানে প্ৰগ্ৰেমত পাৰ্ট ল'ব আহিছে, আৰু গাঁৱৰ মানুহখিনিও মানে আবেলিলৈকে আহিব। সমাগত ৰঙালী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে বিগত বৰ্ষৰ দৰে এইবেলিও উলহ মালহেৰে তেওঁলোকে ৰঙালীক আদৰৰ বাবে সাজু হৈছে। পুৱা 10 বজাৰ পৰা শুভাৰম্ভণি হোৱা দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছে বহাগী 2024। জেং বিহু প্ৰতিযোগিতা, আধুনিক নৃত্যৰ প্ৰতিযোগিতা আৰু বাৰেৰ বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে নিশাৰ বিশেষ আকৰ্ষণ উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু। নিউজ ডেস্ক, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।